ঘণ্টা মাল খাই ৰাস্তাত য'তে ত'তে পৰি থকাতছে এতে পৰি থাকিম। আজি সেইকাৰণে পুৰা কট চট লৈ আনিছো ঘণ্টা। ঘণ্টা মিছা মিছি পুলিচৰ মাৰ খাই মৰব লাগে। যেতিয়া নিচাটো ফাটাহে নব তাৰপিছত যাম আৰু ঘৰত। ঘণ্টা এটা যদি কিবাকে পুলিচৰ চাকৰি পালি হয়, জীৱনটোত বহুত মাৰ খালো তালুকদাৰ পুলিচৰ। পুলিচ হোৱাৰ পিছত প্ৰথমে তাৰে পকাৰ ফাটালো হয় মই। মোৰ নিচিনা মানুহটোৱে আৰু লোহাটিং বেপাৰী হৈ পেলাই চলিম না। ঘণ্টা পুলিচৰ চাকৰি এটা মাথা মাৰিব লাগিব। ধেত ঘণ্টা হানমাই দিছি বুদ্ধ মোটা লাগছি। হা বঢ়িয়া লাগছি পেচাব কৰি, তেহে অলপ আৰাম লাগছি। চালা তই কি মোটা জাগা নাপানি কিনে সদায় সদায় মোৰ গাত মুতি মৰা দে। মই কি জানে তোক আৰু কোনে জংঘলে জংঘলে সোমাই থাকবা দিয়ে। চালা আজি মোৰ কাৰণে গোটেই গাঁওখন বেমাৰ মুক্ত হৈ আছে। জংঘলত নোসোমালি মই জাৰি বুটি ক'ত পাম। ডক্টৰ ভেকক চিনি বানাই তই। অ দে ভাই ভুল হৈ গেল চৰি। সদায় চৰিয়ে ক, কিন্তু সদায় পিছত মোৰ গাতে মুতবা আহা তই। তই সেইকাৰণে অলপ দেখা পোৱা জাগাত জাৰি বুটি বিচাৰিবি। তই সদায় মোটা জাগাতহে জাৰি বুটি বিচাৰি থাকা। দে হ'ব দে চুপ থাক। ঘণ্টা এই পাগলাৰ লগত কি যে হ'ব। ঘণ্টা মুটি দিয়াৰ লগত নিচাটো ফাটি গেল আৰু অলপ খাওঁ ৰ। মালটোও বিৰাট কাঢ়া কৰছো, অলপ পাতলাকে খাব লাগিব, নহ'লে বা কোনদিনাহে গল চল ফাটি পেলাই মাল ওলাই আহিব। পলো ঘণ্টা পলো তাৰ খচ্চত তই আহি পেলাই মালৰ বটলটো পেলাই দিলি মোৰ। দেখা নাপা তই চকুত তোৰ কুকুৰে মুতছি। দে হ'ব দে ভাই ভুল হৈ গেল। ভুল হৈ গেল ৰ তোক অ কুকুৰ। আইও মোক যাবা দিয়ে, মোৰ টাইম নাই। যাবা দিম চালা, পকেটত 1 টাকা টানে কিবাকে মালটো আনছ সেইটো তই পেলাই দিছা। তোৰ বাইপে দিব নেকি মোক মাল আনি তা। অ ভাই তই যিবা মাল খাই থাকবি, আজি তোৰ কাৰণে মই এতিয়া জেলত যাব লাগব। জেলত যা ক'বাত যা সেইটো তোৰ কথা, পকাৰ ফাটেহে এৰিম ল। অ কুকুৰটোত ধৰি মই আজি জেলত যাব লাগব। চুলিৰ মোচন তাৰ দাড়িৰ মোচন। ধৰ তাক এৰি নেদবি। চালা খচ্চৰ বহুত পললি তই। কোনে চাৰি এটা মস্ত ডকাইত, বহুত বছৰে আমাৰ মাথা নষ্ট কৰি ফেলছি। জুগুনু গুণ্ডা জুগুনুগুৰি আজিৰ পৰা শেষ। ই ডকাইতহে আছিল নেকি? তই বিৰাট ডাঙৰ কাম কৰি ফেললি। চৰকাৰৰ ফালৰ পৰা তোক 1 লাখ টকা পুৰস্কাৰ দিয়া যাব। 1 লাখ টকা? তই ইমান মস্ত ডকাইত এটা ধৰি ফেললি। কিনো কয়ে ছাৰ, ঘণ্টা চান্স জালা, চান্সৰ ফাইদা উঠোৱাটোৱে ভাল হ'ব। ছাৰ মোক 1 টকাও দিব নালাগে, মোক মাত্ৰ পুলিচৰ এটা চাকৰি লাগে। কিনো কয়ে? ছাৰ মোক পুলিচৰ চাকৰি এটা দিয়া ব্যৱস্থা কৰি দিয়ক। হ'ব দেচোন, মই কথা পাতি চাম চিনিয়ৰৰ লগত। কথা পাতি চাম নহয় আৰু ফাইনেল বুলি ধৰলো আৰু মই। দে হ'ব দেচোন, এতিয়া ওপৰৰ অফিচাৰে বা কি কৰে। অফিচে কালি থানাক লাগি যাম নেকি? যাবি চকুত এটা ঘুচাই দিওঁ মোৰ এতিয়া নিজৰ তাত ঘুচা পোৱাতে আহিও মাৰছা। ইমান মানুহ মাৰছা তই কচোন। তই এতিয়া আজি বাৰু জেলো ভাত খাবি। আৰু তই এটা কথা শুনি ল, জেলৰ পৰা আহিয়ে তোক খতম বানাম। তই জেলৰ পৰা ওলবা পাৰলিহে তই আৰু মানুহ মাৰবা পাৰবি। তোক আজি খুবে পাখৰা কৰিম। চানা বেটাৰ লেভেল জালাক বোলে খতম কৰে। মই জালা ঘণ্টা কি কাম কৰি ফেললো মই। কালিৰ পৰা জালা IPS অফিচাৰ। কি বিৰাট ফূৰ্তি দিছা দেখোন। কিয় ফূৰ্তি নালাগিব, তই গম পালি তই নাচবি এতিয়া। খচ্চৰ কি নাচা কথা কবা ভালকে ক, কি হৈছে? পুতেৰে চাকৰি পালো, চাকৰি পুলিচৰ। কিনো কয়ে? কোনে দিলে তোক পুলিচৰ চাকৰি? চৰকাৰে দিছি, চৰকাৰে। এটা মস্ত ডকাইত ধৰি পেলছি পুতেৰে তোৰ, সেইকাৰণে চৰকাৰৰ ফালৰ পৰা মোক এটা পুলিচৰ চাকৰি দিব এতিয়া। ঘণ্টাৰ কথা মোৰ কবা নাবি যা। হয় নেকি? তই একবাৰ তালুকদাৰ পুলিচক ফোন কৰি সুধচোন। হয় না, পিছে সুধো ৰ। সুধ। হেল্ল' ছাৰ, মই জালা দেউতাকে কৈ আছো দিয়ক। কওক। জালাই দেখোন আজি আহি পেলাই কৈ আছে তাক বোলে চৰকাৰৰ ফালৰ পৰা পুলিচৰ চাকৰি দিয়া যাব বোলে। কিবা বোলে মস্ত ডকাইত এটা ধৰছি বোলে সি। ঠিকে শুনছি দিয়ক। তাক চৰকাৰৰ ফালৰ পৰা 1 লাখ টকা দিয়া কথা কৈছিল, কিন্তু সিয়াক পইচা নালাগে বোলে, সিয়াক বোলে চাকৰি এটাই লাগে বোলে। কিনো কয় কিন্তু চাকৰি কৰাৰ আগত অকমান তাক ট্ৰেইনিং দিয়া যাব। যদি ভালকে ট্ৰেইনিংটো পাছ কৰে তেতিয়া পাই যাব চাকৰিটো সি। এতিয়া বা ট্ৰেইনিং পাছ কৰে না নকৰে বা সি। দিয়কচোন, আমি চাই দিম বাৰু। দিয়ক ভাল লাগিল দিয়ক। জীৱনত প্ৰথমবাৰ কুকুৰে এটা ভাল কাম কৰলাক। দিয়ক কালি থানাত পঠাই দিব তাক। হ'ব দিয়ক ছাৰ। বিশ্বাস হ'ল না? বিশ্বাস হৈছি কিন্তু ট্ৰেইনিং দিব। ট্ৰেইনিঙত পাছ কৰিলেহে পাবি চাকৰিটো। 1 লাখ টকা হেতক এৰি দিছো নালগে বুলি কৈছে, এতিয়া কিহত ট্ৰেইনিঙৰ কথা কবা জালাক আৰু কিবা ট্ৰেইনিঙৰ দৰকাৰ আছে নেকি? একো ট্ৰেইনিং নহকে দেখা নাই ইমান মস্ত ডকাইত ধৰি ফেলছো। এইগিলাখান নাজনো, বোধহয় ভালকে শুনবি তালুকদাৰহঁতৰ কথা। হ'ব দে। মায়েৰে কলি নাই কথাটো? বাটতে দেখোন কথা পাতি আছে তিৰি কেইটামানৰ লগত। সিহঁতৰ আগতে কৈ দিলো, বিৰাট জ্বলছি গোটে। মায়েও কিজানি পুৰা গাঁৱত ধামা ফাটে দিব আৰু। মায়েৰ আৰু সেইটো স্বভাৱেতো খং উঠে মোৰ। এনি টাইম ধামা বাজা ধান্দাতে থাকে। মাথাততো মাল বোলা বস্তুটো নাই, যোনে যি কয় সেয়ে মানে। কি যোনে যি কয়? সঁচা কথাহে কৈছো। মাৰ লগতে কথা পাতি দিছো নহয় তালুকদাৰ পুলিচক। কথাও পাতি দিছা? তহঁতে বিশ্বাস করলি কালি তোক থানাত যাবা দিছি, ভালকে কথা পাতবি। হ'ব, মোক কথা কই কব নাংগে তই। বৰ লেভেল দিছিলি নহয় তই চাকৰিটো কৰাই। এতিয়া লেভেল দিছো আজিৰ পৰা IPS অফিচাৰ জালা। কবা নচ্ছো আৰু পাইনা নাইবা চাকৰিটো। এইটো দেখোন মদেই, ইটো দেখোন সিদিনাখন ৰাস্তাত যে পৰি আছিল মাল খাই ফেলে। ইয়ে ধৰছি মস্ত ডকাইতটোক। ইয়ে ধৰছি। তই কিন্তু মাল চাল খাবা নোৱাৰা দেই, যদি তোক চাকৰি লাগে। ঠিক আছে, নাখাও। তই কোনটো পোষ্টত চাকৰি কৰবা বিচৰা? IPS অফিচাৰৰ চাকৰিটো দিলি হ'ল। তই পাগলা হৈছা নেকি? চচৰি মচৰি মেট্ৰিক পাছ কৰছা, IPS অফিচাৰৰ চাকৰি লাগে? বেলেগ চাকৰি হলে মই নকৰো। তই বেলেগ কি চাকৰি পাবি? হোমগাৰ্ডৰ চাকৰি পাবি, আকৌ ট্ৰেইনিং পাছ কৰিলেহে পাবি। একবাৰ মোক IPS অফিচাৰৰ চাকৰিটো দি থাক না, ডকাইত ধৰি শেষ কৰি পেলাম। মই জালা হয়, জালা। এইটো আৰু কি তোৰ? এইটো তাৰ কথাই পাতি থাকে, তাৰ জালা। ল'ৰাটোৰ এটিটিউডটো ভাল লাগছি। থেংক ইউ ছাৰ।
ঠিক আছে তোক মই এটা চান্স দিম কেইদিনমানৰ কাৰণে বাহিৰত যাম মোৰ ডিউটিটো তই কৰিব লাগিব যদি তই ভালকে কৰা তই পাই যাবি চাকৰি স্যার আপনি কি করবার শিখলা তাক আপনার ডিউটি মারবা দিব ও গোটে বরবাদ করে ফেলবো হি পিছত চাব আর আপনারে চাকরি দেব তাহলে তই মোক কথাই কবাইছা স্যার মোক শর্মাত দিলাক মোৰ ওপৰত কথা কবি কিয় তই স্যার ভালে করছি তার অলপ লেভেলটো বেশি চুপ থাক তইও কম নহয় 1 বছৰ ধৰি যুগুনুক ধরবা নরলি তহতে জ্বালা নিচিনা এটা সাধারণ চলি ধরি ফেলছি স্যার সাধারণ নহয় নেকি আইপিএস অফিসার না অ অ এই দেখছি না তার লেভেল বাঢ়িলে ঐ তই মনে মনে আছে না মই নাহাক লাগি জ্বালা তহঁতৰ ছাৰ য'ত সি ডকাইত ধৰবা যায় যাবি তাৰ লগত হ'ব দিয়ক ঠিক আছে জ্বালা তোক মই দায়িত্বটো দিলো তই যদি এইকেইদিন ভালকে দায়িত্ব পালন কৰা তোৰ চাকৰি খাটাং ওকে স্যার দে ঠিক আছে মই এতিয়া যাই থাকো আজিৰ পৰা তোৰ ডিউটি আৰম্ভ তহঁতেও ডিউটিত যাতে পালা নামাৰা মই থাকোতে হেতে ডিউটিত পালা মারবো টেনশন নলব মই জ্বালা আছো জ্বালা 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 দে ঠিক আছে ওই ঘুষ জলদি ঠান্ডা এটা লই আমার কানে ঐ ক'ত বৈছা তই নাম তই আইপিএস অফিসার এনেকে কথা কইছা কার বুলি কবি স্যার কি দায়িত্বত আছো বাহিৰ গৈছা নেকি ছাৰ মই আনি আছো দিয়ক যা জলদি লৈ আন তাৰপিছত কেইটা মানুহ কুবব লগা আছে মোৰ তাক কোবাব হে ছাৰ থানাৰ ভিতৰত যাই যাই আছে আৰু এটা জন্তুক কুবম তাৰ পকাৰ গৰম কৰি পেলাম যা এটা জলদি লৈ আন অ'কে ছাৰ আৰেও আচলকে দায়িত্ব দি গৈছে গম পাব ৰ ঐ যা লাঠি এডালত মিঠাতেল লগাই পেলাই লৈ আন গৰম কৰি দিয়ক হ'ব দিয়ক আনো কণ্টা আইপিএস অফিচত জালাক চিনি বানাই কণ্টা মালটো খাব লাগছিল থানাৰে গাড়ীখন লৈ যাওঁ যাই অলপ লেভেল ফালি আহো অলপ মালটো খাই আহো কণ্টা কেতিয়াবা জেলৰ পৰা ওলবা পাৰিম বাপেৰেও কি খচ্চৰ বাপেৰে পাইছো বাপেৰে পলিচি মগৰি থৈ আপুনি কি যে নহয় বিড়ি চিড়ি টানি থাকে গোন্ধত থাকিব নোৱাৰো আপোনাৰ কেনে ভালে লাগে কিন্তু আপোনাৰ বিড়ি খোৱা স্বভাৱটো বিৰাট বেয়া পাওঁ মই হয় নেকি দে নাখাওঁ দে সেই মোকে ঘূৰি দিছোন অলপ পিঠিখন খোজে দিওঁ তোৰ মা ইমান ভাল আপুনি দে দি ঘূৰি দিয়ক খোজাই বঢ়িয়া কৰি ৰ দি আছো ৰ চালা লেডিছ ল ইমান দুখ পাইছো মোৰ আগত এইগিলা হিজৰামি চিটো পাৰিবি কৈ দিছো তোক বেছি কৰে এইডালে বেছি কৰে যিবাৰে জেলত আহো সিবাৰে লগ পাওঁ তাক মোক এনে এনে লৈ আনে ছাৰৰ মোৰ ওপৰত বেয়া চকু আছে সেইকাৰণে মোক আনি থাকে সদায় সদায় কথা নকবি তোৰ বেয়া চকু তোৰ স্বভাৱ ভালকে জানা হৈ গৈছো যা কেনেকুৱা কৰে এইডালে কেৱল বিড়ি টানি থাকাই কাম ঐ লাগে নেকি তোক হাও জ্বালা দেখোনে তও জেলত আহিলি কি চুৰ কৰি সোমলিয়ে জেলত তালুকদাৰ কৈ দি মই কোন হয় বাপ্পা ঐ তালুকদাৰ এখেত অফিচাৰ জ্বালা হয় আগৰ খিনি কোনি কব মানে IPS অফিচাৰ এইজন জ্বালা দা চোন ইমান ভাল লাগে এখেতক IPS অফিচাৰ কি বুলি ভাবছ তই মোক ঐ লাঠি বাদ দি এইপাত লওক ছাৰ কৈ তাৰ আগত কাই মাৰ খাবি মোকতো জ্বালাই নামাৰে আমি দোষ্ট হয় না নামাৰো তোক এই আগত লেডিজক মাৰো ৰ জ্বালাদা মোক নামাৰিব না জ্বালাদা মাত পাইছ তই IPS অফিচাৰ এটাক দি কেইদিন লেবেল দিয়া তই এনেও ঘণ্টাও চাকৰি নাপা উঠ ভালে ভালে তই দুখ পাইছো নামাৰিব না নামাৰিম আৰু ইমান দুখ পাইছো মাৰ কুকুৰক পকৰটো গৰম হৈ গল তে জ্বালা তইতো আৰু অফিচাৰ হলি মোক কিবাকে জেলৰ পৰা অলপ ব্যৱস্থাটো কৰি দিবি দিম ইটাই ওলাই নিম মজা দে জল্দি যাওঁ মালো খাওঁ ডক্টৰে যাই পেলাই অলপ চাকৰি বা ফুৰ্তিতে তই আৰু মোক কিয় মাৰলি তই কবাইছা তই মোক IPS অফিচাৰ জ্বালা হয় মই জ্বালা 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 বহি থাক নিজৰ জেগাত আৰু আহিম তহঁতক কোবাবা খং উঠিলে কোবাবা আহিম ঘণ্টা কুকুৰে পুলিচ অফিচৰ চাকৰি পাই মোক পাহৰি গেল চালা কুকুৰ কেনেকে বহি আছা তই এই পকৰৰ বিষত থাকিব পৰা নাই কি কৰবি ডাঙৰ মানুহত ডাঙৰ কথা সময়ত মোৰ লগত চুৰ কৰিছিল একেলগে ইটা আৰু অফিচাৰ ইটাৰ লেবেল তে আৰু কিয় ৰখলা এতে ৰখাৰ কাৰণ আছে গছডালৰ তলত আফাল খাই বৰ তই কিয় আফাল খাই কৰিব লাগে তোক পঢ়বা দিছো না জল্দি পঢ় কবা নছো আৰু কিবা কৰে ছাৰে দিয়ক কৈছো দিয়ক সিদিনাখনে তই এখনি জাগাত মই মাল খাই পৰি থাকোতে তই এলা কোবাইছিলি মোক আজি তোক কোবাম সেইকাৰণে পাইছে না সদায় বেলেগ কোবাই থকা যে কেনে লাগছে তোৰ নিজৰ পকা লাল ফেলাই দিম আজি পকা পেলেন কৰিম উঠ এতিয়া গাড়ী চলো নিংনিপাৰা গাঁৱতে ডিউটি কৰিম হ'ব দিয়ক বলক ছাৰ পাইছা না জুতি সদায় তই জালাক বাজে থাকা না আজি বাজাইছো না তোক হ'ব দিয়ক বলক ছাৰ পকাৰ সঁচাকে লাল ফেলাই দিছি মালিংগা ক'ত যোৱাহে সৰগৰ পৰিজনী ইমান চৰম নহয় বেলেগ কাম বন নাই তোৰ না মালিংগা কেনেকা কৰাচোন তুমি ভণ্টি ই কিবা কৰিছে নেকি তোমাক থয়ে একেলগত তয়ো 1 নম্বৰ অখত নিজৰ পিছত পুলিচ লাগি আছে আৰু মোকে সুধবা আহে জ্বালা ক'ৰবাত চুৰ কৰিলে নেকি তালুকদাৰ কৈ দি এখেত IPS অফিচাৰ জ্বালা মানে আমাৰ ছাৰ হয় IPS অফিচাৰ জ্বালা হয় ছাৰ সঁচাকে নেকি নাই এনে কৈছি সঁচাকে সুধবা আহিছা তই কাম বন নাই পিজকে ফুৰা পেটত গুৰি তালুকদাৰ ইয়াক জল্দি লৈ যা কুবে পকাৰ ফাটে খেলবি ছাৰে নাযায় নেকি মই পিছত যাম যা
মই ফোন কৰিম যা, ফোন কৰিলে মোক নিবা আহিবি। ঠিক আছে ছাৰ জো আজি তোক ইয়াৰ খং তোৰ তাতে জাৰিম জো। ছাৰ সেইটো কথাতে নিবা লাগে না। জালা বাইপেৰে যি কয় সেয়ে কৰিব লাগিব না। এতিয়া জো তাক মাৰা খং তোৰ তাত ভালকে জাৰি আছো জো। বাকী কি কম আৰু মানে আপুনি বোলে কম নে কি কম, আপুনি যিহেতু চাৰে হ'ব ন, এতিয়া বেয়াকে কোৱাৰ কাৰণে মাফ কৰি দিবনে? এতিয়া হ'ব দে, একো নাই। তোমাক অকণমান আগবঢ়াই থৈ আহো। ঠিক আছে বলক। আপুনি নকবা, তুমি বুলি ক'লে হ'ল। ঠিক আছে, কথাটো ভয় লাগে ন, IPS অফিচাৰ যিহেতু। ব'লা কফি এক কাপ খাওঁ, ভালদৰে অলপ কথা পাতো, ঠিক আছে? এতিয়া ভয় নোহোৱা হৈ যাব, ব'লা। ঠিক আছে ব'লা। ঘণ্টাইৰ কাৰণে কিমান তৰ্পিছিলো এটা সময়ত মই। এই ঘণ্টাই একেলগে কফি খাম বহি বহি। আজিৰ পৰা তই ভয় নকৰা। নকৰো দিয়া। বন্ধুসকল, আজি কাৰণে ভিডিঅ'টো ইমানেই আছিল দিয়ক। এক্সপাৰ্টত গম পাব দিয়ক কি কথা পাতো মইনাজনীৰ লগত। যদি ভিডিঅ'টো ভাল লাগে লাইকটো দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। দিয়ক বন্ধুসকল, বাই বাই।